নমস্কাৰ আপোনাক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো আজিৰ এই ভিডিঅ'টোত আমি জিএনএম নাৰ্ছিঙৰ ৰিজাল্টৰ ওপৰত আলোচনা কৰিম। তো আপোনালোকে এছ জিএনএম নাৰ্ছিঙৰ যিটো লগইন পেজ আছে তাত গ'লে তাত লগইন অপশ্যনত ৰিজাল্ট কাৰ্ড বুলি অপশ্যন এটা পাব। তো তাত কি হৈছে আমি সকলোবিলাক জনাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো এই ভিডিঅ'টোত আপোনালোকে জিএনএমৰ ৰিজাল্ট, তো ইয়াৰে সকলোবিলাক লিংক, সকলোবিলাক তথ্য পাই যাব। এতিয়ালৈকে ৰিজাল্ট ঘোষণা হোৱা নাই, কিন্তু কি হৈছে আপোনালোক ইয়াতে দেখাই দিম। তো ইয়াৰ ৰিজাল্ট বা লগ ইন কৰিবৰ কাৰণে আমাৰ ৱেবছাইটত আহিব। তো আমাৰ ৱেবছাইটত সকলোবিলাক ডিটেইলছ দিয়া আছে। তলৰ ফালে স্ক্ৰল ডাউন কৰিব, যেতিয়া ৰিজাল্ট দিয়ে চেম প্ৰচেছ ফ'ল' কৰিব পাৰে। তো ডকুমেণ্ট এইবিলাক সকলোবিলাকৰ ডিটেইলছ দিয়াই আছে বাৰু ইয়াতে। তো তলৰ ফালে স্ক্ৰল ডাউন কৰিব, ইয়াতে ৰিজাল্টৰ ডাউনলোড স্ক'ৰ কাৰ্ড অপশ্যন এটা দিয়া আছে, কিন্তু এতিয়ালৈকে ৰিলিজ নাই হোৱা। তো ইয়াতে হেয়াৰত ক্লিক কৰিব, তাৰপিছত নতুন এটা পেজলৈকে ৰিডাইৰেক্ট কৰিব। তো ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ, ইমেইল বা মোবাইল নাম্বাৰ দিব লাগিব, পাছৱাৰ্ডটো দিব লাগিব আৰু কেপচাটো। তো ইয়াতে যেনেকৈ কেপচাটো দিয়া আছে চেম টু চেম বহাব লাগিব। স্মল থাকিলে স্মল, কেপিটেল থাকিলে কেপিটেল, আৰু ৱাৰ্ড লেটাৰ যি থাকে আৰু সেইটো আপোনালোকে ইয়াতে দি লগইন অপশ্যনত ক্লিক কৰিব লাগিব। আৰু আপোনালোকৰ ইয়াতে যদি পাছৱাৰ্ড পাহৰি যায়, ফৰগট পাছৱাৰ্ডত ক্লিক কৰিব। তো আপোনালোকৰ মেছেজত ইয়াৰে এপ্লিকেশ্যন নামৰ পাছৱাৰ্ড থাকেই। তো আপোনালোকৰ মেছেজ বক্স যিটো টেক্সট মেছেজ আছে সেইটোও চেক কৰিব পাৰে। তো তাৰপিছত লগ ইন হৈ গ'ল। তো ইয়াতে লগ ইন কৰাৰ পিছত কিছুমানৰ এনেকুৱা ধৰণে আহিব আৰু কিছুমানৰ অনলি এইখিনি আহিব। তো চাইডৰখিনি নাহিব পাৰে। চাইডৰখিনি থ্ৰী লাইন এটা থাকে, তো তাত ক্লিক কৰিলে এইখিনি আহি যায়। তো আপোনালোকে ইয়াতে ডাউনলোড অপশ্যনত দেখিবলৈ পাইছে, ইয়াতে ৰিজাল্ট কাৰ্ড, কিছুমানৰ হয়তো ৰিজাল্ট কাৰ্ড বুলি দেখা নাপাব পাৰে। আপোনালোকে এনেকৈ স্ক্ৰল ডাউন কৰি দিব বা ৰিফ্ৰেছ কৰি দিব। তো ৰিফ্ৰেছ কৰি দিলে আপোনালোকৰ ইয়াতে ৰিজাল্ট কাৰ্ড অপশ্যন এটা আহি যাব। তো ইয়াতো ব্লেংক দেখাই আছে, তাৰে কাৰণে অপশ্যন আছে। তো বহুতেই এইবিলাক স্কিপ কৰে কাৰণে বুজি নাপায়। তো ডাউনলোড ক্লিক কৰাৰ পিছত ডাইৰেক্ট ৰিজাল্ট কাৰ্ডত ক্লিক কৰিলে একো শ্ব নহয়। আপোনালোকে প্ৰথমতে এপ্লিকেশ্যনত ক্লিক কৰিব। এপ্লিকেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে এডমিট কাৰ্ড, তাৰপিছত ৰিজাল্ট কাৰ্ডত ক্লিক কৰিব। এতিয়া আপোনালোকৰ কি আহিছে দেখিবলৈ পাইছে, ইয়াতে ৰিজাল্ট কাৰ্ড ফৰ জিএনএম এনেকৈ লিখা আছে। জিএনএম নাৰ্ছিং এণ্ড মিডৱাইফাৰী এনেকৈ দিয়া আছে, ৰিজাল্ট কাৰ্ড ইজ নট এভেইলেবল। তো ৰিজাল্ট দিয়া নাই, অলৰেডি ভিডিঅ'টোত কৈছিলোঁ ৰিজাল্ট নাই দিয়া। কিন্তু কি হৈছে আপোনালোকে দেখিবলৈ পাইছে, তো চিডাবলি যিটো আছে চিডাবলি চেম চিটুৱেশ্যন হৈছিলে। তাৰে দুদিন পিছত ইয়াৰে ৰিজাল্টটো ঘোষণা হ'ল। আপোনালোকে দেখিবলৈ পালে, তো ৰিজাল্ট কাৰ্ড ফৰ জিএনএম বুলি আহিছে, তাত ৰিজাল্ট অহা নাই। এনেকুৱা চেম চিডাবলি যে বিএছচি নাৰ্ছিং, ডি ফাৰ্ম, বি ফাৰ্ম এণ্ড এলাইড এণ্ড হেল্থ কেয়াৰ আছে তাতো হৈছিলে। তো যেতিয়া মানে এইটো বস্তুটো শ্ব' হৈছিলে, তাৰে দুদিনৰ পিছত 16 মানত শ্ব' হৈছিলে, 18 জুলাই তাৰিখে ইয়াৰে ৰিজাল্টটো ঘোষণা কৰিছিলে। তো চেম তেনেকুৱাই হ'ব। তো জিএনএম নাৰ্ছিঙৰ ৰিজাল্টটো অতি শীঘ্ৰে এছএছৰ ৱেবছাইটত প্ৰকাশ পাব। তো যেতিয়াই প্ৰকাশ পায় আমি আপোনালোকক জনাই দিম। এতিয়ালৈকে ৰিজাল্ট মুকলি নাই হোৱা। তো অতি শীঘ্ৰে ইয়াৰে ৰিজাল্টটো ঘোষণা হৈ যাব। তো এইটো সপ্তাহতে ইয়াৰ ৰিজাল্টটো আহি যাব। এছএছৰ ফালৰ পৰা জিএনএমৰ কাৰণে সকলোবিলাক ৰেডি হৈ গৈছে। জিএনএমৰ ৰিজাল্ট এইবিলাক ৰেডি হৈ গৈছে। তো তেওঁলোকে এতিয়া দেৰি আছে কেৱল পাব্লিছ কৰা বা পাব্লিক কৰা। তো এতিয়া সকলোবিলাক ৰেডি আছে, কেৱল পাব্লিক কৰিবহে বাকী আছে। বাকী যেতিয়াই ইয়াৰে নটিফিকেশ্যন বা ৰিজাল্টটো ঘোষণা হৈ যায় আমি আপোনালোকক জনাই দিম। বাকী এই ভিডিঅ'ত এইখিনি। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে বা ছেকেণ্ড বাৰৰ কাৰণে আহিছে আৰু ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থৈ দিব। তো ইয়াৰ পিছতো আৰু প্ৰচেছ আছে। তো কাউন্সিলিঙৰ প্ৰচেছ এইবিলাক বাকী আছে। তো এই সকলোবিলাকৰ কাৰণে আমি ভিডিঅ' বনাম। বাকী ধন্যবাদ।